ৰুগীয়া দেহাৰে গ্ৰন্থ লিখি উলিয়ালে সাহিত্যিক ৰফিউল হুছেইন বৰুৱাই। ৰুগীয়া দেহাৰে এমাহৰ ভিতৰতে লিখি উলিয়ালে এখন গ্ৰন্থ। অসমৰ এগৰাকী প্ৰখ্যাত বুৰঞ্জীবিদ সাহিত্যিক ৰফিউল হুছেইন বৰুৱাই প্ৰায় ১.৫ বছৰ ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ আছে। সাহিত্যিকগৰাকী যকৃত ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল দীৰ্ঘদিন ধৰি। সুঠাম চেহেৰাৰ ৰফিউল হুছেইন বৰুৱাৰ দেহৰ যথেষ্টখিনি অৱয়ব ঘটিছিল। সাহিত্যিকগৰাকীৰ স্বাস্থ্যজনিত খবৰ সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছতেই বহু শুভাকাংক্ষীয়ে তেওঁ নলবাৰী চহৰৰ বৰমা ৰোডৰ ভাড়াঘৰলৈ গৈ স্বাস্থ্যৰ খবৰ লয়। শুভাকাংক্ষীয়ে এনেদৰে খবৰ ল'বলৈ ভিৰ কৰাত মানসিকভাৱে বহু পৰিমাণে সকাহ পোৱাই নহয়, পুনৰ হাতত কলম তুলি ল'বলৈ সাহস আৰু উৎসাহ পায়। তাৰে ফলশ্ৰুতিত মাত্ৰ এটা মাহৰ ভিতৰত তেওঁৰ ৪১ নম্বৰ গ্ৰন্থখন লিখি উলিয়াবলৈ সক্ষম হয়। ৰুগীয়া দেহাৰে জয়মতী কুঁৱৰী, বন্দৰ বৰফুকন আৰু বাউলী আইদেউ দেশপ্ৰেমৰ এটি সংক্ষিপ্ত পৰিচয় শীৰ্ষক গ্ৰন্থখন যোৱা ৬ ডিচেম্বৰত প্ৰেছৰ পৰা উলিয়াই আনে। নিজৰ শাৰীৰিক অসুস্থতাৰ বাবে নৱতম গ্ৰন্থখনৰ আনুষ্ঠানিক উন্মোচনৰ ব্যৱস্থা নকৰি সাহিত্যিক ৰফিউল হুছেইন বৰুৱাই মঙলবাৰে সন্ধিয়া অসম টাইম কাৰ্যালয়ত উপস্থিত হৈ অসম টাইমৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান আৰু পৰিচালন সম্পাদক কমলেশ শৰ্মাৰ হাতত অৰ্পণ কৰে। মই ৰফিউল হুছেইন বৰুৱা আমাৰ অসম টাইমলৈ আহিছিলোঁ। ইয়াৰ মুখ্য সম্পাদক এম মহিবুৰ ৰহমান আৰু পৰিচালন সম্পাদক মাননীয় কমলেশ শৰ্মাক দেখা কৰিবলৈ। উদ্দেশ্য আছিলে যে মই বিগত ১.৫ বছৰ ধৰি ৰুগীয়া দেহাৰে থাকিবলগীয়া হৈছে। তাৰ মাজতে মোৰ ২খন কিতাপ ইতিমধ্যে প্ৰকাশ হৈছে। তাৰে এখন হ'ল বুৰঞ্জী প্ৰসিদ্ধ কাজলী চকী আৰু আনখন যোৱা ৬ ডিচেম্বৰত এইখন মই প্ৰেছৰ পৰা লৈছিলোঁ, কিন্তু স্বাস্থ্য বৰ ভাল নোহোৱাৰ কাৰণে উন্মোচনৰ কোনো দিহা কৰা নাই। মই লক্ষ্য হিচাপে ল'লোঁ আমাৰ পৰিচালন সম্পাদক কমলেশ শৰ্মা আৰু এম মহিবুৰ ৰহমানক ২খন কিতাপ দি আজি এই কিতাপখন ফৰ্মেলি উন্মোচন কৰিছোঁ বুলি মই ঘোষণা কৰিছোঁ। এই কিতাপখন প্ৰকৃততে অসমৰ অতি দুৰ্ভাগ্যজনক অৱস্থাৰ ১১ বছৰীয়া কাহিনী এটাৰ আধাৰত, ঐতিহাসিক সত্যৰ আধাৰত প্ৰতিষ্ঠিত। আৰু ইয়াত মূল চৰিত্ৰ হৈছে জয়মতী কুঁৱৰী, বন্দৰ বৰফুকন আৰু বাউলী আইদেউ। এই মোৰ অসুখৰ সময়ত আমাৰ নলবাৰী প্ৰায়বোৰ সংগঠনে আৰু সন্মানীয় সাংবাদিকসকলে মোক দেখা কৰিছিল আৰু সকলো ফালৰ পৰা সহায় সহযোগ কৰিছিল। এই অনুষ্ঠানবিলাকৰ ভিতৰত সকলো অনুষ্ঠানৰ প্ৰতি মই চিৰকৃতজ্ঞ। আৰু অসম টাইমে সেই মুহূৰ্তত মোৰ বিষয়ে যিধৰণে প্ৰচাৰ কৰিলে, আমাৰ বিশিষ্ট সাংবাদিকসকলে ৰমেন কলিতাকে ধৰি প্ৰত্যেকেই আৰু নলবাৰী জিলা লেখক সভা আৰু অন্যান্য জাতীয় সংগঠনবিলাকে, মই সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকে যিখিনি সেই মুহূৰ্তত সহানুভূতি প্ৰদৰ্শন কৰিছিল, তাৰ সাহসতে মই এনেধৰণে কিতাপ 2খনমান ৰচনা কৰাৰ চিন্তা কৰিছিলোঁ। আৰু সেই চিন্তাৰ ফলশ্ৰুতি হৈছে এই ৯ তাৰিখ নতুন যিখন পুথি জয়মতী কুঁৱৰী, বন্দৰ বৰফুকন আৰু বাউলী আইদেউ। ব্যুৰো ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ
চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।